আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। মুছলমানৰ নামত চলি থকা দোকান আমি উঠাই দিলোঁ। মুছলমানৰ নাম লৈ আৰবৰ পৰা টকা অহাৰ পথ মই বন্ধ কৰি দিলোঁ। মুছলমানসকল হিংসাৰ বলি হ'লে একাংশই তাৰ সুযোগ লয়। আজি আটাইতকৈ বেছি শান্তিত আছে মুছলমানসকল। আজি সকলো দিশতে আগবাঢ়িব পাৰিছে ভাৰতৰ মুছলমানে। আজি ভাৰতীয় ক্ৰিকেট দলতো বহু মুছলমান ক্ৰিকেটাৰ অন্তৰ্ভুক্ত হৈছে। বহু প্ৰশাসনিক বিষয়াৰ পদত আছে মুছলমানসকল আৰু লগতে সাংস্কৃতিক দিশতো আগুৱাইছে দেশৰ মুছলমান সম্প্ৰদায়ৰ লোকসকল। স্বাধীনতাৰ ৭৫ বৰ্ষৰ পাছত এতিয়া নিৰ্ভয়ে ঘূৰিব পাৰে মুছলমানসকল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই দাবী আৰু লগতে ইউনিফৰ্ম চিভিল কোডক লৈও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যদি হিন্দু লোকৰ এগৰাকী পত্নী থাকিব পাৰে, মুছলমানৰ কিয় নোৱাৰে? মুছলমান মহিলায়ো পাব সমমৰ্যাদা। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। পেট্ৰল পাম্পৰ বিৰুদ্ধে আপুনি দিব পাৰিব অভিযোগ। পেট্ৰল কমকৈ দিয়া, পেট্ৰলত কেৰাচিন মিহলোৱা সন্দেহ হ'লে গ্ৰহণ কৰক পদক্ষেপ। প্ৰত্যেক পেট্ৰল পাম্পতে উপলব্ধ আছে কমপ্লেইন বক্স। ছেলছ অফিচাৰে আহি পৰ্যবেক্ষণ কৰে কমপ্লেইন বক্সসমূহ। আনকি ছেলছ অফিচাৰ অহা পলম হ'লে ফোন কৰি দিব পাৰিব অভিযোগ। পেট্ৰল পাম্পৰ এখন বিশেষ চাৰ্টত লিখি থোৱা থাকে নম্বৰসমূহ। প্ৰত্যেক পেট্ৰল পাম্পৰ কোম্পানীৰ টল ফ্ৰী নম্বৰ উপলব্ধ আছে গুগলত। টল ফ্ৰী নম্বৰত ফোন কৰি ঠিকনাসহ দিব পাৰিব অভিযোগ। জন্মৰ প্ৰমাণ পত্ৰ নাই নেকি আপোনাৰ? তেন্তে আপোনালৈ আছে এটা ভাল খবৰ। এতিয়াৰে পৰা পৰ্টেল যোগে জন্মৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি। RTPS পৰ্টেলত জন্মৰ প্ৰমাণ পত্ৰৰ বাবে কৰিব পাৰিব আবেদন। আপোনাক প্ৰয়োজন হোৱা দস্তাবেজসমূহ হ'ল আবেদন পত্ৰৰ স্কেন কৰা প্ৰতিলিপি, জন্ম বা বয়সৰ প্ৰমাণ পত্ৰ সম্পৰ্কে চৰকাৰী বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ প্ৰদত্ত পঞ্জীয়ন প্ৰমাণ পত্ৰ, স্কুল চাৰ্টিফিকেট, এডমিট কাৰ্ড, 6 বছৰ আৰু তাতোধিক বয়সৰ বাবে আৰু অভিভাৱকৰ বিৱৰণ, লগতে দণ্ডাধীশৰ দ্বাৰা যথাযথভাৱে স্বাক্ষৰিত শপতনামা। জন্মৰ প্ৰমাণ পত্ৰৰ আবেদনৰ বাবে লগ ইন কৰক www.rtps.assam.gov.in নাইবা নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ যাব পাৰে আপুনি। কোনো ধৰণৰ প্ৰশ্ন অভিযোগ মতামতৰ বাবে যোগাযোগ কৰক 1800-345-3574 নম্বৰত। আজি আমি একেবাৰে শেষৰ খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ব্যৱসায় কৰিবলৈ চৰকাৰে দিব 50,000 টকা। কেনেকৈ কৰিব লাগিব আবেদন, আহক সবিশেষ জানো। কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি পদপথৰ বিক্ৰেতালৈ সুখবৰ। ব্যৱসায় কৰিবলৈ PM স্বনিধি আঁচনি লাভ কৰিব পদপথৰ ব্যৱসায়ীসকলে। এই আঁচনিৰ অধীনত 3টা কিস্তিত লোন দিব চৰকাৰে। পদপথৰ বিক্ৰেতাই প্ৰথমে 20,000 টকা, পাছলৈ ল'ব পাৰিব 50,000 টকাৰ ঋণ। ঋণৰ বাবে প্ৰয়োজন নাই কোনো ধৰণৰ গেৰাণ্টি দিয়া। সময়মতে ঋণ পৰিশোধ কৰিলে চৰকাৰে ৰাজসাহায্য দিব পদপথৰ ব্যৱসায়ীসকলক। এই আঁচনিৰ বাবে আবেদন কৰিবলৈ মোবাইলৰ সৈতে লিংক কৰিব লাগিব আধাৰ কাৰ্ড। pmswanidhi.mohua.org.in ৰ জৰিয়তে কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ আপোনাৰ লগত থাকিব লাগিব KYC নথি পত্ৰ। ফল মূল পাচলি বিক্ৰেতা, নাপিত, পাণ দোকানীয়ে কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন। ঘৰৰ যিটো ব্যৱসায়, স্বামীৰ যিটো ব্যৱসায়, তাতে আমি খৰচ কৰিব পাৰো। 6 মাহ পিছত, 7 মাহ পিছত আমি আপোনালোকৰ ঘৰলৈকে যাম। মই গ'লে চাহ তাহ খুৱাবনে নাই? কৰবাত মই যাম, কৰবাত আমাৰ অফিচাৰ বিলাক যাব। আমি আপোনালোকক সুধিম যে 10,000 টকাটো আপোনালোকে কেনে হ'ব? কোনে কোনে পাই আছিল অৰুণোদয়? কাৰ কাৰ ঘৰত আছিল অৰুণোদয়? ঠিক আছে, চৰকাৰী কৰ্মচাৰীৰ ঘৰত অৰুণোদয় নাথাকে, সেইকাৰণে আপোনালোকে অৰুণোদয়
লোৱাৰ পৰা আপোনালোক নিজে নিজে বিৰত থাকিব দ্বিতীয়তে কৰিব এতিয়া মই দুটা অনুৰোধ কৰিম কোনোবা ল'ৰা ছোৱালীৰ ঘৰত যদি আমি অৰুণোদয় পাই আছিলো আমি নিজে নিজে অৰুণোদয়ৰ পৰা আঁতৰি আহিম হ'ব ঘৰত যেহেতু চাকৰি হৈছে এতিয়া আমাক আৰু অৰুণোদয় নালাগে হ'বনে নহ'ব কোনে কোনে পাই আছিল অৰুণোদয় কাৰ কাৰ ঘৰত আছিল অৰুণোদয় ঠিক আছে চৰকাৰী কৰ্মচাৰীৰ ঘৰত অৰুণোদয় নাথাকে সেই কাৰণে আপোনালোকে অৰুণোদয় লোৱাৰ পৰা আপোনালোক নিজে নিজে বিৰত থাকিব দ্বিতীয়তে কৰিব এতিয়া মই দুটা অনুৰোধ কৰিম